দিল্লীত অৱস্থা বেয়া আপৰ আৰু পৰাজয়ৰ দিশে ধাৱবান। মই আগতেও কৈ আছিলোঁ যে বিৰোধী যদি ঐক্য নহয় তেতিয়াহ'লে এই গতি হৈ থাকিব। আজি দিল্লীত হৈছে, কাইলৈ কৰ্ণাটকতো হৈ যাব পাৰে বা বিহাৰতো হৈ যাব পাৰে। পুনৰ এবাৰ বিজেপি শাসনলৈ আহি যাব পাৰে বা NDA মিত্ৰজোঁট। আৰু দিল্লীত এতিয়া আপৰ সলনি বিজেপি চৰকাৰ হোৱাৰ দিশে গৈ আছে আৰু একমাত্ৰ বিৰোধীৰ যি ঐক্য, সেই ঐক্যৰ অভাৱতেই এই দশা হৈছে আজি আম আদমি পাৰ্টীৰ। যি নেকি ফ্ৰী বিদ্যুৎ, বিনামূলীয়া শিক্ষা, বিনামূলীয়া স্বাস্থ্য, সেই তেনেকুৱা দিয়া বুলি মানে তেওঁলোকে দাবী কৰিছিল, কিন্তু সেই আম আদমি পাৰ্টীয়ে আজি শাসনৰ গাদীৰ পৰা যাবলৈ ওলাই আছে বা বিৰোধীৰ আসনত বহিবলৈ সাজু হৈছে। কিহৰ বাবে? একমাত্ৰ বিৰোধী ঐক্যৰ মাজত অভাৱ আৰু বিৰোধীৰ মাজত হোৱা ভোট বিভাজনৰ বাবেই আজি দিল্লীৰ যি মসনদ, সেই মসনদ দখল কৰিবলৈ গৈ আছে বিজেপিয়ে। আৰু শেহতীয়া যি তথ্য, সেই অনুসৰি আম আদমি পাৰ্টি ২৭খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কিন্তু বিজেপি আকৌ ৪১খন আসনত অগ্ৰগতি লাভ কৰি আছে। তাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ এখন আসনতহে অগ্ৰগতি লাভ কৰি থকা বুলি আমি খবৰ লাভ কৰিছোঁ। আৰু কংগ্ৰেছে কিহৰ বাবে? দিল্লীত তেওঁলোকৰ ভেটি নায়েই। এতিয়া তেওঁলোকে কংগ্ৰেছক জিকাব পাৰিব বুলি ভাবি গোটেই আম আদমি পাৰ্টীৰ যেন ভোটবিলাক বিভাজন কৰিলে আৰু বিভাজন কৰি পেলাই এতিয়া এনেকুৱা এক পৰিস্থিতি হৈছে যেন নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ, তেনেকুৱা এক কথাহে হৈছে। আৰু এতিয়া অৰবিন্দ কেজৰিৱালক ৰাহুল গান্ধীয়েও বিভিন্ন কথাত কটাক্ষ কৰিলে, বিভিন্ন অভিযোগ আনিলে। বিজেপিয়েও অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনিলে, যাৰ ফলত আম আদমি পাৰ্টীৰ যি ভোট শ্বেয়াৰ সেয়া কমি গ'ল বা কংগ্ৰেছলৈ কেইটামান গ'ল। কিন্তু কংগ্ৰেছে বৰ্তমানলৈকে আমি জানিব পাৰিছোঁ মাত্ৰ এখন আসনতহে অগ্ৰগতি লাভ কৰিছিল। কিন্তু আজি যদি কংগ্ৰেছ আৰু আম আদমি পাৰ্টি ইণ্ডিয়া যি মিত্ৰজোঁট, সেই মিত্ৰজোঁটৰ অংশীদাৰ হৈ পেলাই যদি কংগ্ৰেছে হৰা সমষ্টিসমূহত প্ৰাৰ্থিত্ব নিদি পেলাই আম আদমি পাৰ্টিক যদি এৰি দিলেহেঁতেন, তেতিয়াহ'লে নিশ্চয়কৈ এই দশা নহ'লহেঁতেন। বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন। আজি এটা কথা গম পোৱা গ'ল, বিনামূলীয়া শিক্ষা, বিনামূলীয়া স্বাস্থ্য, বিনামূলীয়া যি চিকিৎসা ব্যৱস্থা, বিনামূলীয়া বিদ্যুৎ সেৱা 300 ইউনিটলৈকে সেয়া ৰাইজে নিবিচাৰে, দিল্লীৰ জনতাই নিবিচাৰে। বিনামূলীয়াকৈ মহিলাসকল যি বাছত ভ্ৰমণ কৰা, সেয়াও নিবিচাৰে। আৰু বিজেপিকে আকৌ আঁকোৱালি ল'লে দিল্লীৰ জনতাই।